বহুতে বাৰে বাৰে সুধি আছে যে কিডনিৰ সমস্যা হৈছে আৰু ক্ৰিয়েটিনিন বাঢ়ি আছে, মেছেজ ভৰ্তি হৈ গৈছে। বহুতে বাৰে বাৰে সুধি আছে যে ক্ৰিয়েটিনিন বাঢ়িলে আমি কি কৰিব লাগিব, কিবা এনেকুৱা উপায় আছেনে নাই। ক্ৰিয়েটিনিন বাঢ়িলে আপোনাৰ বহুত উপায় থাকে, কিন্তু ক্ৰিয়েটিনিন কিমান বাঢ়িছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি চিকিৎসা সেৱাবিলাক কৰোঁ। যাৰ কাৰণে এই ভিডিঅ'টো মই এইকাৰণে বনাইছোঁ যে আমাৰ লগত বহুকেইজন ডক্টৰৰ টীম আছে, আৰু যাৰ কাৰণে আমি বেছিকৈ সদায় ফ'কাছ কৰোঁ হাৰ্বেল নিউট্ৰিশ্যন, আৰু হাৰ্বেল নিউট্ৰিশ্যনৰ জৰিয়তে আমি কিডনিৰ কেনেকৈ সমস্যা দূৰ কৰোঁ সেই বস্তুটোৰ কাৰণে আপোনালোকে আমাৰ তাতে আহিব লাগিব, য'ত আমি আমাৰ টীমৰ দ্বাৰা আপোনালোকক চাম আমি কি কৰিব পাৰোঁ, কেনেকৈ ডায়েট, নিউট্ৰিশ্যন বা হাৰ্বেল মেডিচিন বা আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি কেনেকৈ কৰিব পাৰি। এই গোটেই বস্তুখিনি আজিকালি যথেষ্ট ফলপ্ৰসূ হৈ উঠিছে। বহুতেই জানে এবাৰ যদি আপোনাৰ কিডনিৰ সমস্যা দেখা দিয়ে লগে লগে বহুতে ডায়েলিচিছ আৰম্ভ কৰি দিয়ে বা বহুত কিবা কিবি কৰিব আৰম্ভ কৰি দিয়ে। আচলতে তেনেকুৱা নহয়। অকণমান আৰম্ভণি হওঁতেই যদি আপোনালোকে আয়ুৰ্বেদিক চিকিৎসা ল'ব খোজে তেতিয়াহ'লে সোনকালে ইয়াৰ পৰা আৰোগ্য লাভ কৰিবও পাৰি। বহুত শ শ পেচেণ্ট আমাৰ উদাহৰণ আছে ইয়াৰে, যাৰ কাৰণে আমাৰ লগত বিভিন্নজন ডক্টৰৰ টীম আছে। গতিকে মিছ নকৰিব, অতি সোনকালে স্ক্ৰীণত দেখি থকা নম্বৰত যোগাযোগ কৰক। তেতিয়া আপোনালোকে বুজি পাব যে আমাৰ যিটো হাৰ্বেল নিউট্ৰিশ্যন বা আমাৰ হাৰ্বেল চিকিৎসা পদ্ধতি বা আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি কেনেকৈ আজি ক্ৰিয়েটিনিন বাঢ়ি থকা ৰোগী এজনক সোনকালে তাৰ ভাল এটা ৰিজাল্ট দেখাব পাৰে। ধন্যবাদ। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব, ফ'ল' কৰিব আৰু পেজটো লাইক কৰিবলৈ নাপাহৰিব।